স্বাগতম জনাইছোঁ সকলোকে মইনাতাৰ মিনি ব্লগলৈ। আজি মিনি ব্লগটোত আপোনালোকক উজনি অসমৰ ফালে লৈ যাওঁ বলকচোন। মানে আমি গৈ আছোঁ ডিব্ৰুগড় মাহী ঘৰলৈ, আৰু এইফালে আগৰাতি হৈ যোৱা বলবমৰ কাৰণে যোৱা বাবাৰ ভক্তসকলক লগ পালোঁ ৰাস্তাতে। আৰু এইফালে পিছৰ চিটত মই আকৌ বাগৰি দিবলগীয়া হ'ল, মানে মূৰৰ বিষত গোটেইজনী লেবেজান হৈ গ'লোঁ। সেয়েহে পিছৰ চিটতে শুই গ'লোঁ। এনেকৈ গৈ কাজিৰঙা পালোঁ। এইফালে কাজিৰঙা তোৰণখন দেখাৰ লগে লগে ময়ো মূৰটো দি উঠি চালোঁ, কিবা কিবি জন্তু দেখাই পাওঁ নেকি। এইফালে আকৌ পানীৰ মাজত থকা এই ঘৰবোৰ চাই ইমান বেছি ভাল লাগিলে, তাকে চাই গৈ আছোঁ। কাজিৰঙাৰ মাজতে থকা হালধিবাৰী বুঢ়ীমাই মন্দিৰতো এপাক সোমাওঁ বুলি চেণ্ডেল গাড়ীতে থৈ আমি নামি আহিলোঁ, আৰু তাতে সেৱা জনাই প্ৰসাদ লৈ আমি আকৌ গাড়ীত বহিলোগৈ। ইয়াতো ভক্তৰ ভিৰ আছিলে, মানে বলিবমৰ পৰা অহা ভক্তসকলৰ। এনেকৈ কাজিৰঙাৰ পৰা ওলাই দিলোঁ। এইফালে আকৌ এনিমেল কনচাৰ্ণৰ কাৰণে আমাৰ গাড়ীৰ স্পীড একেবাৰে কমাব লগা হ'ল। এনেকৈ গৈ আমি ডিব্ৰুগড় পালোঁ। এইফালে মাহী আৰু টিকো আমাক আগবঢ়াই লৈ গ'ল। আকৌ লগ পাম দেই নেক্সট মিনি ব্লগত, তেতিয়ালৈ বাই।